নমস্কাৰ লোকেল মুৰ্গী ফাৰ্মিংলৈ সকলোকে স্বাগতম। আজি আলোচনা কৰিব লৈছোঁ কেনেকৈ মুৰ্গীত দেখা দিয়া ইকোলাই, জ্বৰ, পনীয়া পায়খানা আদি ঠিক কৰিব পৰা যায়। আমি জানো যে অসমত অধিকাংশ লোকে ফ্ৰী ৰেঞ্জ ফাৰ্মিং কৰে, অৰ্থাৎ 50ৰ পৰা 60% লোকে মুকলি এলেকাত মুৰ্গী এৰি দি পোহপাল দিয়ে। এইসকল লোকে সকলোতকৈ লোকচানৰ সন্মুখীন হয় যেতিয়াই নৱেম্বৰ মাহৰ আৰম্ভণি হয়, যেনে উশাহ নিশাহৰ লগত জড়িত সমস্যা, জ্বৰ আৰু বহুতো। আজিৰ ভিডিঅ'টোত আলোচনা কৰা হ'ব জ্বৰ, চৰ্দি, CRD, ইকোলাই আদি বেমাৰবোৰ কেনেকৈ ঠিক কৰিব পাৰি। সেয়ে ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। যেতিয়া মুৰ্গীত জ্বৰৰ প্ৰভাৱ পৰিব, তাৰ লগতে আৰু দুটা বেমাৰ লগতে লাগি আহে। এটা হৈছে ইকোলাই আৰু আনটো হৈছে নেক্ৰটিক এণ্টেৰাইটিছ, য'ত মুৰ্গীয়ে মুগা ৰঙৰ পনীয়া পায়খানা কৰে আৰু পাছলৈ কক্সিডিয়েচিছৰ ৰূপ ল'ব পাৰে। এতিয়া এটা ঔষধৰ নাম উল্লেখ কৰিব লৈছোঁ যিটো জ্বৰৰ বাবে ভাল কাম কৰে, লগতে সেই জ্বৰ ইকোলাইৰ কাৰণেই নহওক নাইবা সালমনেলা কাৰণেই নহওক সকলোতে কাম কৰে। সেই দুটা হৈছে এনৰফ্লক্সাচিন আৰু কলিষ্টিন। যদি আপোনাৰ পোৱালি সৰু হৈ আছে তেন্তে প্ৰথম সপ্তাহত এনৰফ্লক্সাচিন আৰু কলিষ্টিনৰ কোৰ্চ এটা 3 পৰা 4 দিনৰ বাবে কৰাব লাগে, 1 ml প্ৰতি লিটাৰ পানীত। আপোনাৰ মুৰ্গী যিমান ডাঙৰেই নহওক কিয়, যদি আপোনাৰ মুৰ্গীত জ্বৰ, ইকোলাই, হজম নোহোৱাৰ সমস্যা দেখা দিয়ে, তেতিয়াও ইকোলাই আৰু কলিষ্টিন ব্যৱহাৰ কৰিব পাৰে। যদি আপোনাৰ মুৰ্গী যথেষ্ট কমজুৰি হৈ গৈছে, নিজে খাব পৰা নাই, তেতিয়া আপুনি ইনজেকশ্যনৰ ব্যৱহাৰ কৰিব পাৰে। 1 ml ইনজেকশ্যন 15 পৰা 20 কেজি বডি ওজনৰ কাৰণে। এটা এণ্টিবায়'টিকৰ লগত জড়িত কথা সদায় মনত ৰাখিব যে এণ্টিবায়'টিক যেতিয়াই ব্যৱহাৰ কৰে তেতিয়া তাৰ লগত মাল্টিভিটামিন নাইবা ইমিউন বুষ্টাৰ ব্যৱহাৰ কৰিব লাগে। আজিৰ ভিডিঅ'টোত ইমানখিনিতে সামৰণি মাৰিছোঁ। আশা কৰিছোঁ আপুনি আজিৰ ভিডিঅ'টো উল্লেখ কৰা সকলোখিনি বুজিবলৈ সক্ষম হৈছে আৰু এতিয়ালৈকে যদি চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।